ডিজিটেলাইজেশ্যনৰ এই যুগত শিশুৰ মোবাইল আসক্তি বৃদ্ধি পাইছে। শিশুৰ মোবাইল আসক্তি অভিভাৱকৰ বাবেও এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। গৱেষকৰ মতে শিশুৰ মোবাইল আসক্তি বৃদ্ধি হোৱাৰ বাবে পাৰিবাৰিক বন্ধনৰ ধাৰণাও সলনি হৈছে। ওৱান লাইট ইনষ্টিটিউটে শিশুৰ বাবে মোবাইল আসক্তি হ্ৰাস কৰাৰ উপায় প্ৰদান কৰিছে। এই প্ৰতিবেদনৰ জৰিয়তে জনাব বিচাৰিছোঁ শিশুৰ মোবাইল আসক্তি হ্ৰাস কৰিবলৈ আপুনি কৰিব পৰা কামবোৰ কি কি। শিশুটোৰ সৈতে কথা পাতক। শিশুৱে একাকীত্বৰ বাবে মোবাইলৰ আসক্ত হ'ব পাৰে। আপুনি সময় পোৱাৰ সময়ত তেওঁৰ সৈতে কথা পাতিব লাগিব। শিশুৱে শিশুকালৰ পৰা কাহিনী শুনিবলৈ আগ্ৰহী। আনকি মাতৃগৰ্ভত থাকোঁতেও কাহিনী শুনিলে মানসিক বিকাশ বৃদ্ধি হয়। গতিকে আপুনি শিশুৰ সৈতে বহুত কথা পাতিব লাগিব। আপোনাৰ কোঠাৰ বিশেষকৈ শিশুটোৱে বেছি সময় কটোৱা কোঠাত ইলেক্ট্ৰিক ডিভাইচ আঁতৰাই ৰাখক। শিশুৱে প্ৰথমে পৰিয়ালৰ পৰা শিক্ষা লাভ কৰে। গতিকে অভিভাৱকসকলে এই ক্ষেত্ৰত সাৱধান হোৱা প্ৰয়োজন। শিশুৰ সন্মুখত যিমান সম্ভৱ মোবাইল বা ডিভাইচ ৰাখিব নালাগে। আপুনি শিশুৰ উপযুক্ত ৰং তুলিকা চিত্ৰ, ৰং পেঞ্চিল, বিভিন্ন সংগীত বাদ্য কোঠাৰ চাৰিওফালে ৰাখিব পাৰে। ই আপোনাৰ সন্তানক ইয়াৰ প্ৰতি মনোযোগী কৰি ৰাখিব। শিশুটি অকলে থাকিলেও এইবোৰ বজাবলৈ চেষ্টা কৰিব বা ৰং ব্যৱহাৰ কৰি চিত্ৰ আঁকিবলৈ চেষ্টা কৰিব। ঘৰত কিতাপ ৰাখক, মন নগ'লেও কিতাপ পঢ়ি দেখুৱাওক। যেতিয়া আপুনি মোবাইলৰ সলনি শিশুৰ সন্মুখত কিতাপ লৈ বহে, আপোনাৰ সন্তানেও আপোনাৰ কাষত বহে। বা বাতৰি কাকত পঢ়াৰ অভ্যাস লওক। এনে অভ্যাসবোৰ শিশুৱেও আঁকোৱালি ল'ব। শিশুটিক প্ৰকৃতিৰ সান্নিধ্যলৈ লৈ আনক। প্ৰকৃতি ভাল পাবলৈ শিকাওক। ফুল, লতিকা, চৰাই, জন্তু আদি যিমান পাৰি সিমানৰ বিষয়ে শিশুক জনাওক। ঘৰতে ফুলৰ টাব আদি ৰাখক। বাগিচা থাকিলে শিশুটিৰ সৈতে সময় কটাওক। ই শিশুসকলক সামাজিক কৰি তোলে। যিসকলে চহৰত বাস কৰে তেওঁলোকে সপ্তাহত এটা দিন বা মাহত 2 দিন শিশুৰ সৈতে প্ৰকৃতিৰ ওচৰলৈ যাব পাৰে। ই শিশুৰ মানসিক বিকাশ উন্নত কৰিব। শিশুসকলক ঘৰতে ব্যস্ত ৰাখিবলৈ লওক। আপুনি কৰা কামবোৰ অনুসৰণ কৰিবলৈ শিকাওক। বিশেষকৈ মাতৃসকলে এইটো কৰিব পাৰে। আপুনি আপোনাৰ সন্তানক নিজে কৰা কামৰ অংশীদাৰ হ'বলৈ শিক্ষা দিয়ক। ই আপোনাৰ সন্তানক ঘৰৰ কাম-কাজত আগ্ৰহী কৰি ৰাখিব আৰু মোবাইল আসক্তি এনেদৰে লাহে লাহে দূৰ হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট ট্ৰেণ্ড আছাম।